নমস্কাৰ। মই আজি জুবিনদাৰ বিষয়ে এষাৰ ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। জুবিনদাৰ মৃত্যু হোৱাৰ পিছৰে পৰা জুবিনদাৰ অনুৰাগীসকলে অসম চৰকাৰক জনাইছে যে জুবিনদাৰ প্ৰতিচ্ছবিটো এনেদৰে সজাওক যে কোনো মানুহে বা জুবিনদাক চিনি নোপোৱা মানুহ এজনে আহি অসমবাসীক সোধক বোলে এইজন কোন, এইটো কাৰ প্ৰতিচ্ছবি। তেতিয়া অসমবাসীয়ে উত্তৰ দিব বোলে এইজন হৈছে হামিঙৰ ৰজা, এইজন হৈছে এজন শ্ৰেষ্ঠ কণ্ঠশিল্পী। তেতিয়া বিদেশৰ মানুহজনে অসমবাসীক সুধিব বোলে এই ব্যক্তিজনৰ মৃত্যু কেনেকৈ হ'ল। তেতিয়া অসমবাসীয়ে ক'ব বোলে এইজন ব্যক্তিৰ মৃত্যু এক ৰহস্যজনক আছিল। তেতিয়া বিদেশৰ মানুহজনে অসমবাসীক সুধিব ইমান ডাঙৰ কণ্ঠশিল্পী এজনৰ মৃত্যু ৰহস্যজনক আছিল নে? কি কথা, অসমবাসী ইমানেই দুৰ্বল আছিল নে? সেইবাবে অসম চৰকাৰক মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে জুবিনদাৰ মৃত্যু হোৱা খবৰটো বা জুবিনদাৰ যিটো মৃত্যু হৈছিল কেনেদৰে হৈছিল, কি ৰহস্যৰ দ্বাৰা জড়িত হৈছিল, কি ৰহস্য জড়িত হৈছিল, সেইটো খুব সোনকালেই ফাদিল কৰি দিয়ক। ধন্যবাদ।